প্ৰিয় বন্ধুসকল, জ্ঞান দৰ্শনলৈ আপোনাক স্বাগতম জনাইছোঁ। শিক্ষাৰ লগত জড়িত বিভিন্ন তথ্য পাই থাকিবলৈ চাই থাকিব জ্ঞান দৰ্শন। জ্ঞান দৰ্শনৰ আজিৰ সংখ্যাত আমি অসমীয়া আৰ্হি প্ৰশ্নপত্ৰৰ সপ্তম তথা অন্তিম খণ্ডটো আলোচনা কৰিম। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, ভূপেন্দ্ৰ বৰুৱা গল্পৰ গল্পকাৰ কোন? মহিম বৰা, বীণা বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, আব্দুল মালিক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ লক্ষ্মীনাথ বেজবৰুৱা। ২ নং প্ৰশ্ন, ৰজনীকান্ত বৰদলৈৰ একমাত্ৰ লোককথা ভিত্তিক উপন্যাসখনৰ নাম কি? মনোমতী, খাম্বা থুইবিৰ সাধু, নিৰ্মল ভকত, মিৰি জীয়ৰী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ খাম্বা থুইবিৰ সাধু। ৩ নং প্ৰশ্ন, বিৰিঞ্চি কুমাৰ বৰুৱাৰ গৱেষণাৰ বিষয় কি আছিল? অসমৰ ৰাজনৈতিক ইতিহাস, অসমৰ ধৰ্মীয় ইতিহাস, অসমৰ ভাষা, অসমৰ সাংস্কৃতিক ইতিহাস। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ অসমৰ সাংস্কৃতিক ইতিহাস। ৪ নং প্ৰশ্ন, এনচিয়েণ্ট গং তলৰ কোনজন কবিৰ কবিতাৰ ইংৰাজী অনুবাদৰ সংকলন? নিৰ্মল প্ৰভা বৰদলৈ, হীৰেণ ভট্টাচাৰ্য, দেৱকান্ত বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ হীৰেণ ভট্টাচাৰ্য। ৰজনীকান্ত বৰদলৈ খাম্বা থুইবিৰ সাধু কোন আলোচনীত প্ৰকাশিত হৈছিল? আবাহনত, বাঁহীত, জোনাকীত, ৰামধেনুত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক আবাহনত। ৭ নং প্ৰশ্ন, অক্সফৰ্ডৰ দ্বাৰা প্ৰকাশিত ভাৰ্ছ নামৰ সংকলনত তলৰ কোনজন কবিৰ কবিতা প্ৰকাশিত হৈছিল? চন্দ্ৰকুমাৰ আগৰৱালা, হীৰেণ ভট্টাচাৰ্য, সমীৰ তাঁতী, নিৰ্মল প্ৰভা বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ হীৰেণ ভট্টাচাৰ্য। ৮ নং প্ৰশ্ন, নাইটিংগেল অৱ আছাম বুলি কাক কোৱা হয়? মামণি ৰয়ছম গোস্বামী, নিৰুপমা বৰগোহাঁই, নিৰ্মল প্ৰভা বৰদলৈ, নলিনীবালা দেৱী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ নিৰ্মল প্ৰভা বৰদলৈ। ৯ নং প্ৰশ্ন, হীৰেণ ভট্টাচাৰ্যই কোন চনত পদ্মনাথ বিদ্যাবিনোদ সাহিত্য পুৰস্কাৰ লাভ কৰিছিল? ২০১১ চনত, ২০০৮ চনত, ২০১০ চনত, ২০০০ চনত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক ২০১১ চনত। ১০ নং প্ৰশ্ন, নিৰ্মল প্ৰভা বৰদলৈৰ শিৱ, দেৱী আৰু সূৰ্য গ্ৰন্থ তিনিখনক কোনে গ্ৰন্থ ৰত্নত্ৰয়ী আখ্যা দিছিল? মহেশ্বৰ নেওগ, বাণীকান্ত কাকতি, মুকুন্দ মাধৱ শৰ্মা, সত্যেন্দ্ৰ নাথ শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ মুকুন্দ মাধৱ শৰ্মা। ১১ নং প্ৰশ্ন, হাজাৰ বছৰেৰ পুৰণা বাংলা গান ও দোহা পুথিখনৰ প্ৰকাশক আছিল? অসম প্ৰকাশন পৰিষদ, বংগীয় সাহিত্য পৰিষদ, অসম সাহিত্য সভা, অসম সাহিত্য পৰিষদ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ বংগীয় সাহিত্য পৰিষদ। ১২ নং প্ৰশ্ন, অৰুণোদয়ৰ প্ৰতিষ্ঠাপক মুদ্ৰকজনৰ নাম কি আছিল? নাথান ব্ৰাউন, মাইলছ ব্ৰনছন, এ.কে. গৰ্নি, অলিভাৰ টি কট্টৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ অলিভাৰ টি কট্টৰ। ১৩ নং প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ অনাতাঁৰ কেন্দ্ৰত সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল অৰুণ শৰ্মা, সত্যপ্ৰসাদ বৰুৱা, ভৱেন্দ্ৰ নাথ শইকীয়া, অতুল চন্দ্ৰ হাজৰিকা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক অৰুণ শৰ্মা। ১৪ নং প্ৰশ্ন, ভৱেন্দ্ৰ নাথ শইকীয়াৰ ৰহস্য উপন্যাসখনৰ নাম কি আছিল? ৰম্যভূমি, অন্তৰীপ, আতংকৰ শেষত, তৰংগ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ আতংকৰ শেষত। ১৫ নং প্ৰশ্ন, শিখা নাটকৰ নাট্যকাৰ কোন? অৰুণ শৰ্মা, সত্যপ্ৰসাদ বৰুৱা, ভৱেন্দ্ৰ নাথ শইকীয়া, অতুল চন্দ্ৰ হাজৰিকা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ সত্যপ্ৰসাদ বৰুৱা। ১৬ নং প্ৰশ্ন, আলতাফ মজিদৰ ভাল খবৰ গুড নিউজ নামৰ তথ্যচিত্ৰ কোনজন সাহিত্যিকৰ লিখনিৰ আধাৰত নিৰ্মিত? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বিৰিঞ্চি কুমাৰ বৰুৱা, সৌৰভ কুমাৰ চলিহা, মামণি ৰয়ছম গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ সৌৰভ কুমাৰ চলিহা। ১৭ নং প্ৰশ্ন, এদিনৰ ঘটনাৰ বিশ্লেষণেৰে লিখিত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসখনৰ নাম কি? ৰাজপথে ৰিঙিয়াই, প্ৰতিপদ, বল্লৰী, শতঘ্নী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক ৰাজপথে ৰিঙিয়াই। ১৮ নং প্ৰশ্ন, ৫৮
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰা ছবি জেতুকা পাতৰ দৰে কাৰ কাহিনীৰ আধাৰত নিৰ্মিত? ভৱেন্দ্ৰনাথ শইকীয়া, মামণি ৰয়ছম গোস্বামী, আব্দুল মালিক, নিৰ্মল প্ৰভা বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ আব্দুল মালিক। 19 নং প্ৰশ্ন। অম্বিকাগিৰি ৰায়চৌধুৰীৰ কোনখন নাটকৰ পাণ্ডুলিপি মঞ্চস্থ কৰি থকা অৱস্থাত বাজেয়াপ্ত কৰা হৈছিল? কল্যাণময়ী, ভক্ত গৌৰৱ, জয়দ্ৰথ বধ, বন্দিনী ভাৰত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ বন্দিনী ভাৰত। 20 নং প্ৰশ্ন। প্ৰেম অমৃতৰ নদী উপন্যাস কোনে ৰচনা কৰিছিল? মহিম বৰা, আব্দুল মালিক, লক্ষ্মীনন্দন বৰা, ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ আব্দুল মালিক। বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টোৱে যদি আপোনাক উপকৃত কৰিছে তেন্তে লাইক কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।